এই মুহূৰ্তত মই উপস্থিত আছো অক্ষয় তালুকদাৰ আৰু বীণা তালুকদাৰৰ বাসগৃহত। আচলতে এখেতসকল কোনো অভিনেত্ৰী বা নিৰ্বাচনী কোনো প্ৰাৰ্থী নহয়। এখেতসকল এই বুঢ়াদিয়াৰ পাৰত বসবাস কৰা এটা পৰিয়াল কানাইখুন্দাৰ। আচলতে কানাইখুন্দাৰ যি পাৰত এওঁলোকে বসবাস কৰি আছে বিভিন্ন ঘাট প্ৰতিঘাটেৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ যিসমূহ আঁচনি সেইসকল আঁচনিৰ আওতাত পৰা নাই অক্ষয় তালুকদাৰ আৰু বীণা তালুকদাৰৰ এওঁলোকৰ নামবোৰ। এয়া দৃশ্য আমাৰ সতীৰ্থ দেখুৱাই আহিছে। এই বাসগৃহটো আচলতে এইকাৰণে দেখুৱাব লগা হৈছে, এওঁলোকৰ এটা শৌচালয় আছিল। এই বাসগৃহটোৰ লগত ওচৰতে এটা শৌচালয় আছে। অসম চৰকাৰে এই শৌচালয়টো দুবাৰ আঁচনি ৰূপায়ণ কৰিছিল। আঁচনি দুবাৰ আঁচনি ৰূপায়ণ কৰাৰ পিছতো এই শৌচালয়টো সম্পূৰ্ণ নহল। মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছো, এটা সুন্দৰ শৌচালয় বনাইছে। অসম চৰকাৰৰ যি আঁচনি সেই আঁচনি দুবাৰ ইয়াত ৰূপায়ণ কৰা হৈছিল, তথাপিতো এই আঁচনিটো সম্পূৰ্ণ হৈ নুঠিল, যাৰ ফলত তেওঁলোকে প্লাষ্টিকৰ বেৰ দি পেলাই মানে তেওঁলোকে শৌচালয়ত ব্যৱহাৰ কৰিব লগা হৈছে। আনহাতে এই বাসগৃহটোৰ অৱস্থা জৰাজীৰ্ণ, আৰু এই জৰাজীৰ্ণ অৱস্থাটো এই যি বাসগৃহ, এই বাসগৃহটো হৈছে টিহু সমষ্টিৰ কানাইখুন্দাৰ পাৰত এটি বাসগৃহ, নাকেৰবাৰী বুলি কয়। আৰু এই বাসগৃহটোৰ যি ভিতৰ চৰা আমি দেখুৱাবলৈ সতীৰ্থ দেখুৱাই আহিছে, আপোনালোকে নিশ্চয় দেখিব। আৰু এইদৰে এই বাসগৃহ যদি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেখা পায়, তেখেতে নিশ্চয় বুজিব আচলতে আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ হৈছে নে হোৱা নাই। আৰু তেওঁলোকৰ যি পৰিয়ালৰ যি অক্ষয় তালুকদাৰ, মই তেওঁৰ ওচৰত যাব চেষ্টা কৰিছো, তেওঁৰ পৰা মই জানিব বিচাৰিম। গতিকে তেখেতসকল কি পৰিস্থিতিত আছে, কিয় এনেকৈ থাকিব লগা হ'ল? বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে মুখ্যমন্ত্ৰীয়ে, গতিকে আপোনালোকে কিয় পোৱা নাই? কিয় পোৱা নাই সেইটোতো মই বিশেষ নাজানিম, কাৰণ তেখেত আহোনটো দিয়ে বুলিয়ে কয়, কিন্তু কিয়, কি কাৰণ এইটো তাৰমানে ভাবি বা হেৰি কৰি আমি পাৰ পোৱা নাই। আমি এইটোৱে ভাবো যে তেখেত আহোন দিব বুলি আমি সদায় আশাত নিৰীক্ষণ কৰি থাকো। গতিকে তেখেতসকলেতো আমাক দিবলগীয়াটো দিবই লাগে, কিন্তু দিয়া নাই কিয়? সেইটোৱে তাৰমানে মুখ্যমন্ত্ৰীৰ ওচৰত মই মানে অনুৰোধ এটা নিবেদন কৰিছো, তেখেতে যাতে পৰিৱেশ চাই কিনে আমাৰ এই বাসগৃহখিনি ঠিক কৰি দিয়ে। যে দুবাৰ আহিছিলে, এইটো দুবাৰ বুলি ক'বলগীয়া নাই। ইয়াত যিগিটি খোজ কৰিবই নোৱাৰি, প্লাষ্টিকেদি বেৰি কিনে খোজ কৰিব লগা হৈছে। মাছ ব্যৱসায় কৰে? মই সাধাৰণ মানে মাছ ব্যৱসায় কৰো। হয়, লক্ষণীয় কথা। আচলতে এই কথা মই কোৱা নাই, এই কথা যি মাছ ব্যৱসায় কৰি চলি অহা অক্ষয় তালুকদাৰৰ ভাষ্য। আনহাতে পত্নী আছে, মই পত্নীৰ ওচৰত যাব বিচাৰিম, অক্ষয় তালুকদাৰ পত্নী বীণা তালুকদাৰ। গতিকে আপোনালোকৰ কি পৰ্যায়ত আছে এই ঘৰটো? মই এতিয়া এই বতাহ বৰষুণ আহিল মানে মোৰ এতিয়া তাৰমানে চিন্তাতে তাৰমানে টোপনি নাই। বতাহ দিলে মই ভাত খাব নোৱাৰো, ল'ৰা ছোৱালী এৰি পেলাই হ'লেও মই চাঙৰ তলত সোমাই যাওঁ। মই তাৰমানে উপায় নাই, মই বতাহ দিলে মই বিৰাট ভয় কৰো। তাৰে বিনিময় যদি চৰকাৰে যদি কিবা এটা দিয়ে যদি ভাল পাম, আৰু যদি নিদিলেও উপায় নাই, আমিতো কাঢ়ি আনিব নোৱাৰো। আমি কাঢ়ি আনিব পৰা অধিকাৰ আমাৰ নাই। কিয় মানে ঘৰটো বা কিয় হোৱা নাই, কিয় নেদে, কিহৰ কাৰণে বা নেদে সিহঁতে জানে। পঞ্চায়তত গৈছো, পঞ্চায়তত কেইবাবাৰো গৈছো, মই বহুত বাৰ গৈছো। আমাৰ তেওঁ নেগেলেও মই যাওঁৱেই। কি কয় তেওঁলোকে হব বুলি কৈ পেলাই পিছত আন নাই, পিছত লিখে আৰু পিছত কয় কি তোমালোকৰ নামেই নাই, সেনেকা কয়। শৌচালয়টো কি ব্যৱস্থাত আছে? শৌচালয়টো মোৰতো বহুত বাৰ আছে, দিলে দুইবাৰে দিলেও কিন্তু শৌচালয় মোৰ এতিয়ালৈকে পিলাৰ হোৱা নাই। মই সেই প্লাষ্টিক এখন দি কেনে মই শৌচালয়টো ব্যৱহাৰ কৰিছো। উপায় নাই, এই মুকাল জেগাত ক'ত যাব ল'ৰা ছোৱালী। পইচা পাতি খুজিছিল নেকি ঘৰৰ নামত? বৰ্তমান মোক খোজা নাই মানে দিবা নালগে বুলি কৈছে। দিবা নালগে বুলি কৈ পেলাই মিনিষ্টাৰৰ হিচাপে দি দিবা নালগে বুলি কয়, আৰু কিন্তু বেলেগেও কিন্তু কোৱা নাই, বা দিলি হয় নেকি সেইটোও মই ভাবি আছো। কিজানি কাৰোবাক দিলি সেই হয় নেকি। টিউবৱেল পাইছে নে? টিউবৱেল পোৱা নাই। টিউবৱেলৰ কাৰণে মই বহুত বাৰ গেলো। আজি 8 বছৰ মই তাৰমানে পঞ্চায়ত ঘৰ কৰি আছো। তাৰপিছত মোক টিউবৱেলটো নিদিয়াৰ পিছত মই যোৱাবাৰ মই লোনৰ পইচা লৈ কেনে এই টিউবৱেলটো কৰি লৈছো। মই কিমান এই মানুহ বেলেগৰ ঘৰৰ পৰা পানী কঢ়িয়াই আনি পেলাই মই পানী খাওঁ। ৰাতি হওক দিন হওক, বতাহ বৰষুণ দিলি মই বৰষুণৰ পানী খাই মই জীয়াই আছো। মুখ্যমন্ত্ৰী কি আহ্বান জনাব আপুনি?
মুখ্যমন্ত্ৰী কি বুলি ক'ম, তাৰমানে ক'বাক লাগি মোৰ ভাষায়ে নাই। তেওঁ যদি নিজে দেখা পাই পেলাই যদি মোক যদি সহায় কৰে যদি কৰিব, আৰু নকৰে যদি মই মুখ্যমন্ত্ৰীৰ প্ৰতি আৰু বেলেগ একো ক'ব লগা নাই। হয়, মুখ্যমন্ত্ৰীক আবেদন জনাইছে আচলতে এটি বাসগৃহৰ বাবে, আৰু তেখেতে কৈছে 8 বছৰ পঞ্চায়তত বাট কৰি পাইছিল এটি টিউবৱেলৰ বাবে, আৰু 2বাৰ আঁচনি ৰূপায়ণ কৰিছিল শৌচালয়ৰ বাবে, আৰু এই বাসগৃহটো আজিলৈকে তেওঁলোকৰ সম্পূৰ্ণ কৰিব পৰা নাই। গতিকে সমস্যাৰে দিন কটাইছে, দিনে নিশাই চিন্তাত মানে তেওঁলোক মানে টোপনি নাহে। এইদৰে বাসগৃহত কানাইঘুণ্ডাৰ পাৰত বসবাস কৰি আহিছে অক্ষয় তালুকদাৰ আৰু বীণা তালুকদাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।